এইখিনি হ'ল আপোনাৰ আমাৰ মিলনপুৰ ভৈয়াৰীগুছি কটলাবৰগুছি এই ৰাস্তাটো আমি ইয়াতে মানে জন্ম গ্ৰহণ কৰা ল'ৰা এই অঞ্চলটো প্ৰথমতে আপোনাৰ জয়াল আছিল এই অঞ্চলটো আপোনাৰ ধৰি লওক কিন্তু এই অঞ্চলটোত যে এটা আধ্যাত্মিকতাৰ এটা যি প্ৰভাৱ আছিল সেইটো আমি আগৰ পৰা অনুধাৱন কৰিছিলোঁ আধ্যাত্মিকতাৰ এটা প্ৰভাৱ আছিল তাৰপিছত সময় বাগৰাৰ পিছত আপোনাৰ লাহে লাহে হেৰি হ'ল পিছত আমি যেতিয়া আধ্যাত্মিকতাৰ এটা প্ৰভাৱত আহিলোঁ তেতিয়া আপুনি গম পালোঁ ইয়াত পঞ্চগত মেদান আছিল তাৰপিছত জাগাখিনি অলপ জয়াল আছিল তাৰপিছত আমাৰ কেইজনমান আমাৰে মোৰ দাদা বন্ধু তেওঁলোক যেনে দেৱকুমাৰ বৰা পংকজ কাকতি অৰবিন্দ ডেকা ৰাজু ৰাজবংশী আৰু এই মন্দিৰৰ এষ্টাব্লিছড আপোনাৰ সভাপতি মোৰ অতি সন্মানীয় প্ৰদীপ চৌধুৰী আমাৰ বুবুদা আমাৰ প্ৰয়াত অৰবিন্দ দাস আমাৰ প্ৰভু আপোনাৰ আমাৰ শাস্ত্ৰী প্ৰভু আছে আমাৰ মনীন শৰ্মা শাস্ত্ৰী আমাৰ ডিকে আমাৰ ধৰি লওক আমাৰ গোটেই নলিনী বৰা পংকজ কাকতিৰ কলব বৰ্মন দা আছে আমাৰ আৰু আমাৰ ৰমণী দাসদেৱ আছে আমাৰ হৰিশ চৌধুৰী আদি কৰি আমাৰ গোটেইখিনি ইয়াৰে অঞ্চলৰ গোটেই ৰাইজ আমাৰ সন্মানীয় দীপ চৌধুৰীদেৱেও আছিল গোটেই ৰাইজ মিলি আমি কি কৰিলোঁ এটা সিদ্ধান্ত মানে প্ৰথমতে আচলতে প্ৰথম এটা নকলে আপোনাৰ এইটো ভুল হ'ব যে দেৱকুমাৰ বৰা আৰু পংকজ কাকতি তেখেতে প্ৰথম ইনিচিয়েটিভ লৈ পেলাই ইয়াত মন্দিৰটোৰ এটা মানে প্ৰাণ প্ৰতিষ্ঠা কৰাৰ এটা মানে প্ৰয়াস চলাইছিল তাৰপিছতে এনেকৈ আৰম্ভ হ'ল মই মন্দিৰৰ প্ৰথম এই ৰাইজৰ মানে অনুৰোধত প্ৰথম এষ্টাব্লিছ ছেক্ৰেটাৰী হিচাপে আজি 25 বছৰ এই মন্দিৰটোত মানে সেই পদত মানে অধীনস্থ হৈ আছোঁ কিন্তু এটা কথা মানে ইয়াত আমাৰ শৰ্মা প্ৰভু আছে মনীন শৰ্মা প্ৰভু আছে তেখেতে ইয়াত এটা প্ৰথম দিনাই যিদিনা ইয়াত প্ৰাণ প্ৰতিষ্ঠা কৰা হয় সেইদিনাই তেওঁ ঘোষণা কৰিছিল যে পানীৰ ওপৰত কৰিছিল ইয়াত মেটেকা আছিল সদৃশ এই অঞ্চলটো সমগ্ৰ অঞ্চলটো এটা জয়াল পৰিৱেশ আছিল প্ৰভুই পিটনি আছিল প্ৰভুই সেইদিনাই কি কৰিছিল ইয়াত তাৰমানে কি কৰিছিল এটা মানে আপোনাৰ ঘোষণা কৰিছিল যে ভৱিষ্যতবাণী কৰিছিল এই অঞ্চলত এই মন্দিৰটোৱে এদিন কি হ'ব বৃহৎ মন্দিৰ হ'ব আৰু এই অঞ্চলবাসী ৰাইজৰ উন্নতিৰ কাৰণে যেনেকৈ মা কামাখ্যা মন্দিৰ আজি য'ত মানে প্ৰতিষ্ঠিত হৈছে তাৰ চাৰিওপাশে যে চববিলাক তাৰমানে অসমখন আজি শান্তিত আছে এই মন্দিৰটোৰ পৰাও কি হ'ব ইয়াৰ যিমানে প্ৰাদুৰ্ভাৱ গুচি যাব এই অঞ্চলটো এটা জাকত জিলিকা ৰূপ ল'ব তেওঁ ঘোষণা কৰিছিল সেই মৰ্মে আমি কামবিলাকত আমি আগবাঢ়ি আছিলোঁ ঠিক মন্দিৰটো আজি যদি মোক আপুনি সোধে আজি আমাৰ সন্মানীয় সভাপতিদেৱক সোধে বোলে মন্দিৰটোৰ এনেকুৱা ৰূপ এটা কেনেকৈ পালে আজি আমিও ক'ব নোৱাৰিম আমি আচলতে ইয়াত কৰ্মহে কৰি আছোঁ চব প্ৰভুৰ আশীৰ্বাদ আৰু কি হৈ আছে অনাগত দিনত তাৰমানে আজি আমি মানে কিছুমান বস্তু ক'ব নোৱাৰিম মানে আপোনাৰ দিনে দিনে ইয়াত পৰিৱৰ্তন এটা হৈ আছে আৰু এই পৰিৱৰ্তনটো আজিৰ পৰা যদি আপুনি এতিয়া প্ৰেছৰ মানুহ আপুনি যদি ইয়াত যদি গম পায় বা ইয়াত যদি আপুনি বস্তুৰ পৰিৱেশটো চাই আজিৰ পৰা 20 বছৰ আগতে এই অঞ্চলটোত কোনো ধৰণৰ এনেকুৱা হেৰি নাছিল কিন্তু মন্দিৰটো হোৱাৰ লগে লগে চাৰিওপাশে কি হ'ল উন্নতিৰ এটা জখলা হৈছে গতিকে আমি ভক্তপ্ৰাণ ৰাইজক আপোনালোকৰ জৰিয়তে ক'ব বিচাৰিছোঁ যে সমগ্ৰ ভক্ত আহি ইয়াত প্ৰভুই অলপ আগতে কৈছে আপোনালোকক এটা কৈছে যে 301 গছি চাকি যদি 108 গছি চাকি যদি ইয়াত জ্বলাই নহয় 3 মাহৰ ভিতৰত ইয়াৰ কি হ'ব কি জানা তাৰ মনৰ কামনা পূৰ্ণ হ'ব গতিকে সমগ্ৰ ৰাইজক প্ৰভুসকলক আমি কৈছোঁ কাৰণ ৰামৰ দেশ এইখন আমি ৰামৰ দেশৰ মানুহ বুজিছে ইয়াত ৰাম ভক্তৰ হনুমানৰ ইয়াত প্ৰাদুৰ্ভাৱ আছে আজিও য'ত নেকি চাৰি যুগে অমৰ এই হনুমানৰ আদৰ্শ লৈ পেলাই আমি সকলোবিলাক তেওঁৰ প্ৰভুৰ আশীৰ্বাদ লৈ পেলাই আগবাঢ়ি যাব বিচাৰিছোঁ আৰু সমগ্ৰ মানে ভক্তপ্ৰাণ ৰাইজক ইয়ালৈ আমন্ত্ৰণ কৰিছোঁ আপোনালোকৰ পৰা আৰু এই মন্দিৰটোত আহক আৰু নিজৰ মনোকামনা যি আছে কৰি মানে কি হেৰি কৰা আৰু আগন্তুক আমাৰ যি অহা 24 মানে এপ্ৰিলৰ 2024 এপ্ৰিলৰ 22 আৰু 23 তাৰিখে হনুমান জয়ন্তী হ'ব আৰু আপোনালোকে এইবাৰ গম পায় হনুমান জয়ন্তী 23 এপ্ৰিল তাৰিখে মানে কি হ'ব মঙলবাৰ পৰিছে আৰু আপোনালোকে গম পাইছে ইতিমধ্যে সমগ্ৰ পৃথিৱী সেইদিনা গোলপীয়া হ'ব ইতিমধ্যে বৈজ্ঞানিক মহললৈ গৈছে গতিকে সেইদিনা দিনটোত সকলোৱে ইয়াত আহি উপস্থিত হওক আমি কামনা কৰিছোঁ জয় হনুমান জয় শ্ৰীৰাম